অসমে কিমান আৰু বিদেশী বোজা গ্ৰহণ কৰিব। অসমৰ যদি ইতিহাস চাওঁ তেতিয়াহ'লে বিদেশীক লৈ প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া জাতিয়ে সদায় মাত মাতি আছে। আৰু আজি আপোনালোকে দেখিছে বিজেপি চৰকাৰে কা আইন প্ৰযোজ্য কৰিলে। কা আইনৰ জৰিয়তে এতিয়া 2014 নহয় 2024 চনলৈকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আমাৰ স্পষ্ট কথা, আমি এইটো কাৰণে কাৰ বিৰোধিতা কৰিছিলো যে অসমীয়া জাতিয়ে আজি স্বাধীনতাৰ পিছৰ পৰাই যি ধৰণে প্ৰব্ৰজনৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে, এই সংগ্ৰাম যাতে ভৱিষ্যতলৈ কৰিবলগীয়া নহয়। আমাৰ জনগাঁথনি সলনি হৈ গৈছে প্ৰব্ৰজনৰ কাৰণে। আৰু সেই সময়ত বিজেপি চৰকাৰখনে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবৰ কাৰণে কা আইন জাপি দিছে। আৰু সেই কা আইনৰ নটিফিকেশ্যন জাৰি কৰি তেখেতলোকে 2024 চনলৈকে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু নাগৰিকক নাগৰিকত্ব দিবৰ কাৰণে তেখেতলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। গতিকে এই কাৰ্য আমি এজন গৌৰৱান্বিত অসমীয়া হিচাপে কোনো কাৰণতে মানি ল'ব নোৱাৰো। সঁচাকৈ আমি অসমীয়া জাতি স্বাভিমানী জাতি। আমাক যদি প্ৰব্ৰজনকাৰী বা বিদেশীক বলপূৰ্বকভাৱে আইনৰ জৰিয়তে জাপি দিয়ে তেতিয়াহ'লে তাৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিবৰ কাৰণে সদায় প্ৰস্তুত আছো। আপোনালোকক আমি জনাই থওঁ যে এই বিজেপি চৰকাৰখনে দুটা কাম কৰি আছে। যিসমূহ আমাৰ খিলঞ্জীয়া বঙালী মানুহ আছে তেখেতলোকক ডি ভোটাৰ জৰিয়তে হাৰাশাস্তি কৰি আছে। ডি ভোটাৰ জৰিয়তে তেখেতলোকক বিজেপিকৰণ কৰি আছে। আৰু তেখেতলোকক কৈছে যে যদি তোমালোকে ডি ভোটাৰ সমস্যা সমাধান কৰিব খোজা তেতিয়াহ'লে তোমালোকে নিজকে বিদেশী বুলি স্বীকৃতি দিয়া আৰু নাগৰিকত্ব লোৱা। আৰু সেইটো কাৰণে কা আইন আনিছে। আমি স্পষ্ট কৈ আছো, হিন্দু হওক মুছলমান হওক, বিদেশীয়ে আমি প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আছো আৰু থাকিম। হিন্দু হওক মুছলমান হওক সকলো বিদেশী অসম এৰিব লাগিব। এই কথাষাৰ প্ৰত্যেকজন অসমীয়া কৈ আছে। আৰু বিজেপি চৰকাৰখনে ৰাজনৈতিক এটা চক্ৰান্ত কৰি আছে যে হিন্দু মানুহখিনি ডি ভোটাৰৰ নামত তেখেতলোকে অন্যায় কৰি আছে, অত্যাচাৰ কৰি আছে। তেখেতলোকক যি ধৰণে ৰাজনৈতিক বলি বনাই আছে আৰু কৈছে যে তোমালোকে নিজকে বিদেশী বুলি স্বীকৃতি দিয়া আৰু নাগৰিকত্ব লোৱা। এই যি ডাউটফুল ভোটাৰৰ যি সমস্যা, এই সমস্যাবোৰ চিৰদিনৰ কাৰণে নাইকিয়া কৰা। কোনোবা এজন স্বদেশী মানুহে, তেওঁ বাঙালী মানুহে হওক, তেওঁ মুছলমান মানুহে হওক, নিজকে বিদেশী বুলি কিয় স্বীকৃতি দিব? তেওঁ পৰিয়ালৰ দেউতাক বা ভাই ককাই স্বদেশী ভোটাৰ অধিকাৰ পাই আছে, কিন্তু সেই একে পৰিয়ালৰ কোনোবা এজনে ভোটাৰ অধিকাৰ পোৱা নাই, ডাউটফুল ভোটাৰ ৰাখি থৈছে। গতিকে এই ৰাজনীতিবোৰ আমি বুজি পাইছো। গতিকে স্পষ্ট কথা, ডি ভোটাৰৰ সমস্যা ৰাজনৈতিক সমস্যা। এই যি কা আইন আনিছে 2024 চনলৈকে হিন্দু বাংলাদেশীক বা বিদেশীক অসমত তথা ভাৰতবৰ্ষত নাগৰিকত্ব দিবৰ কাৰণে যি এতিয়া চক্ৰান্ত চলিছে, এয়াও ৰাজনৈতিক। কেৱল ভোট বেংক বা ভোট আদায় কৰাৰ স্বাৰ্থত এতিয়া এই বিজেপি চৰকাৰখনে হিন্দু বাংলাদেশীক বা বিদেশীক অসম তথা ভাৰতত নাগৰিকত্ব দিবৰ কাৰণে আগবাঢ়ি গৈছে, যিটো অসমীয়া জাতিৰ কাৰণে ভয়াৱহ এক অশনি সংকেত বুলি আমি ভাবো। আজি আমাৰ জনগাঁথনি যদি আপোনালোকে চায়, প্ৰব্ৰজনকাৰীৰ কাৰণে আমাৰ জনগাঁথনি সলনি হৈ গৈছে। আৰু যদি 2024 চনলৈকে যদি বিদেশৰ পৰা অহা মানুহক যদি অসমত নাগৰিকত্ব বা ভাৰতবৰ্ষত নাগৰিকত্ব দিয়া হয়, তেতিয়াহ'লে অসমৰ জনগাঁথনি কোন দিশে গতি কৰিব? বা আমি এমুঠিমান অসমীয়া জাতি আছো, এই এমুঠিমান মানুহে কেনেকৈ অসমত স্বাধীনভাৱে মুক্ত মনেৰে সগৌৰৱে জীয়াই থাকিম? আপোনালোকে এবাৰ পৰিকল্পনা কৰক। আমি আকৌ কৈছো, তেতিয়াও কৈছিলো, কা আমি নামানো। যি কা আইন আমাক বলপূৰ্বকভাৱে জাপি দিয়া হৈছে, এই কা আইনখন আমি আজীৱন মৃত্যু পৰ্যন্ত এই আইনখন আমি মানি ল'ব নোৱাৰো। আমি সদায় প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আছো, বিদেশীৰ বিৰুদ্ধে আছো, সেয়া হিন্দু হওক মুছলমান হওক।